কৃষ্ণাৰ স্বেচ্ছাসেৱী ৰক্তদান শিবিৰ সম্পন্ন 13 জনৰ ৰক্তদান গোৱালপাৰা জিলাৰ নৱগঠিত কৃষ্ণাই ৰক্তদাতা গোটৰ উদ্যোগত আৰু ৰক্তদান কেন্দ্ৰ 200খন বিচনাযুক্ত অসামৰিক চিকিৎসালয় গোৱালপাৰা সহযোগত আজি কৃষ্ণাই এক সজাগতা সভা আৰু স্বেচ্ছাসেৱী ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়। কৃষ্ণাই পাব্লিক স্কুল সভাৰ কক্ষত আয়োজিত আজিৰ সজাগতা সভাৰ প্ৰধান উদ্যোক্তা হিচাপে আছে শিক্ষক সাদিক হুছেইন, সমাজসেৱক আয়ুব খান, শিক্ষক আব্দুল হাই আহমেদ, সমাজসেৱক ইমৰান হুছেইন মুন আৰু ৰিজাউল কৰিম আনচাৰী। মুঠ 13 গৰাকী লোকে স্বেচ্ছাই ৰক্তদান কৰা আজিৰ অনুষ্ঠানত গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ মিৰ্জা হানিফুল্লাহ ইতিমধ্যে 49 বাৰকৈ ৰক্তদাতা তথা টিম হিউমেনিটিৰ সম্পাদক ৰাহুল খান, দলগুমা আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ নাজৰুল ইছলাম, কৃষ্ণা সমবায় সমিতিৰ সম্পাদক ছায়েদ হুছেইন, কৃষ্ণা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰেহেনা আজিদা ইয়াসমিন, কৃষ্ণাই পাব্লিক স্কুল অধ্যক্ষ ৰকি সূত্ৰধৰ, যুৱ নেতা মহম্মদ হুছেইন সাজু আৰু শিক্ষক ফাজিল হক আদি বিশিষ্ট ব্যক্তিৰ লগতে আসু, আক্ৰাসু, SMSS, CYSS আদিৰ ছাত্ৰ সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি এক বিশেষ অনুষ্ঠানত উপস্থিত আছিলোঁ। কৃষ্ণাই ৰক্তদাতা গোটৰ উদ্যোগত যিটো সজাগতা সভা আৰু স্বেচ্ছাসেৱী ৰক্তদান শিবিৰ তাত আমি উপস্থিত আছিলোঁ। এখন ধুনীয়া সভা হৈ গ'ল আৰু ইতিমধ্যে কৃষ্ণাই অঞ্চলৰ 13 গৰাকী ব্যক্তিয়ে আজি স্বেচ্ছামূলকভাৱে ৰক্তদান কৰিছে 1 ইউনিটকৈ। এই অনুষ্ঠানৰ উদ্যোক্তা আছিল আমাৰ সাদিক হুছেইন, যাক সকলোৱে সিদ্দিক বুলি জানে, আব্দুল আহমেদ, ৰেজাউল, লগতে আছিল আমাৰ আয়ুব খান আৰু তেওঁলোকৰ লগত বহুতখিনি যুৱক জড়িত আছে কৃষ্ণ অঞ্চলৰ। আৰু তেওঁলোক যিকোনো অনুষ্ঠানত তেওঁলোকে উদ্যোক্তা হয় আৰু এইটো অনুষ্ঠানত তেওঁলোকে উদ্যোগ লৈছে। আমাৰ ভাল লাগিছে। আমি এতিয়া সভাখন শেষ হ'ল, এতিয়া আমি উদ্যোক্তাখিনিৰ মাজৰ পৰা কেইগৰাকীমান লোকৰ আমি বক্তব্য শুনিম। মই আজি শলাগ যাচিছোঁ পোন প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ আমাৰ সজাগতা সভা আয়োজন কৰিছে সেইসকল ব্যক্তিক মই শলাগ যাচিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কৃষ্ণাইবাসী ৰাইজৰ তৰফৰ পৰা। আজি ৰক্তদান শিবিৰ বা সজাগতা সভা তেওঁলোকে আয়োজন কৰিছে, তাৰ লক্ষ্য উদ্দেশ্য হ'ল আমাৰ দুখীয়া দৰিদ্ৰ মানুহক সেৱা কৰা বা ৰক্ত দিয়া যাতে উপকৃত হয়। মানুহৰ ৰক্তদান জীৱনদান সকলোৱে জানে। আজিৰ এই ৰক্তদান সজাগতা সভাৰ জৰিয়তে মই সমগ্ৰ অঞ্চলবাসীক যাতে বহুলভাৱে প্ৰচাৰ হয় তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ। আজি হয়তো আলোচনা চক্ৰত মানে মানুহ কম সীমিত হয় আৰু সমালোচনাৰ ক্ষেত্ৰত বহুত মানুহ ইয়াতে অংশগ্ৰহণ কৰে। তো মই এই ক্ষেত্ৰত আজি হয়তো সীমিত মানুহ দেখা পাইছোঁ, যি হিচাপে মানুহ আহিব লাগিছিল অংশগ্ৰহণ কম কৰিছে। তো ভৱিষ্যতে সজাগতা সভাৰ মানে বহুল ভিত্তিত আয়োজন হওক আৰু এই প্ৰথম আলোচনাৰ ক্ষেত্ৰত যিসকল মানুহ জড়িত হৈছে, এজন মানুহে 1000 বুলি মই মোৰ ব্যক্তিগতভাৱে আজি প্ৰকাশ কৰিছোঁ যে এজন মানুহে 1000 আৰু হয়তো ইয়াতে 100 জন মানুহ উপস্থিত হৈছে, 100 জন মানুহে 1 লাখ বুলি আমি মানে মানি লৈছোঁ। আৰু এই সজাগতা সভাৰ জৰিয়তে কৃষ্ণাই অঞ্চলৰ লগতে সমগ্ৰ অসমত যাতে মানে উপকৃত হয় আৰু ৰক্তদান সম্পৰ্কে সকলোৱে জ্ঞাত, সকলোকে জানে যে ৰক্ত দিলে কি হয়, মানুহক অনুপ্ৰেৰণা দিয়া হওক, যিকোনো স্বেচ্ছাকৃতভাৱে মানুহে ৰক্তদান কৰক। ৰক্ত 14 জুন তাৰিখে ৰক্ত দিৱস হিচাপে উদযাপন কৰা হয়। কাৰ্ল ষ্টেইনলেইনাৰে জন্মদিন উপলক্ষে মানে ৰক্ত দিৱস বিশ্ব স্বাস্থ্য সংস্থা আৰু সকলো মানে ৰাষ্ট্ৰই মানে ৰক্ত সেৱা দিৱস হিচাপে পালন কৰে সেই দিনটোত। আৰু আজি আমি আজিৰ এই পবিত্ৰ মুহূৰ্তৰ জৰিয়তে মই মানে শলাগ যাচিব বিচাৰিছোঁ, অদূৰ ভৱিষ্যতে এনেকুৱা মহান কামত সকলোৱে অংশগ্ৰহণ কৰক আৰু বহুলভাৱে প্ৰচাৰ হওক, সকলোৱে যাতে মানুহ দুখীয়া মানুহৰ উপকৃত হয়, উপকাৰ হয়, তাৰ কাৰণে মই শলাগ যাচিছোঁ। ধন্যবাদ। হয়, আজিৰ আমি আমাৰ কৃষ্ণাইৰ কিছু উদীয়মান যুৱক মোৰ ডাঙৰ ভাতৃসকল লগ হৈ আমি এই উদ্যোগটো লৈছিলোঁ যে আমাৰ কৃষ্ণাইত এটা ডাঙৰকৈ সজাগতা সভা হ'ব লাগে ৰক্তদানৰ। কিয় হ'ব লাগে? যাতে আমি বিপদত পৰিলে বা গৰীব দুখীয়াৰ ক্ষেত্ৰত যাতে আমি কিছু সহায় কৰিব পাৰোঁ। এতিয়া আমাৰ ক্ষেত্ৰত এনেকুৱা দেখা যায় কিছুমান পৰিয়ালত হয়তো আমাৰ
হৃষ্টপুষ্ট সুস্থ ল'ৰা ছোৱালী থাকে, তথাপিও যেতিয়া তাহাঁতৰ ৰক্তৰ প্ৰব্লেম হয় তেতিয়া তাহাঁতে মানুহক হায়াৰ কৰিব লাগে, পইচা দি ৰক্ত কিনিব লাগে। যাতে এনেকুৱা নহয়, যাতে আমি সকলোকে এই মঞ্চৰ জৰিয়তে আজি হয়তো যদি আমাৰ এইটো কমিটি আকাৰত হোৱা নাই, আমি কৃষ্ণাই অঞ্চল হিচাপে আমি কিছু সংখ্যকে লগ লাগি উদ্যোক্তা হিচাপে আগুৱাই লৈ যাব বিচাৰিছো। আৰু অনাগত দিনত এই মঞ্চটো যদি আমি সঠিকভাৱে চলাব পাৰো বা যি হিচাপে চলাব বিচাৰিছো, সেই হিচাপে আমি প্ৰতি গাঁৱে ভূঞে বা পঞ্চায়ত লেভেলত গৈ যাতে আমি সজাগতা সভা পাতিব পাৰো আৰু সিহঁতক যাতে আমি মটিভেশ্যন কৰিব পাৰো। আৰু ৰক্তদান যে জীৱন দান, সেইটো কথা সকলোৱে জানে। এতিয়া এই ৰক্ত যাতে বিপদৰ সময়ত আমাৰ ৰক্তৰ কাৰণেও যাতে কোনো মৰিব লগা নহয়, সেই উদ্দেশ্য আগত ৰাখি আমাৰ আজি সভাখন পাতিছিলো। আৰু এই সভাখন আজি মই ভাবো যে উদ্যোক্তাসকলৰ ফালৰ পৰা মই ভাবিছো যে সভাখন আমাৰ সফল হৈছে। আৰু এই আমাৰ সভাত আহি কিছুমান মানুহ অনুপ্ৰেৰণা পাইছে, আৰু অনুপ্ৰেৰণা পাই আজি হয়তো আমাৰ ৰক্তদানৰ কাৰণে ইতিমধ্যে আমাৰ 12 ইউনিট 13 ইউনিটৰ মানুহ যোগাৰ হৈছে। আমাৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে সেই অনুষ্ঠানটো চলি আছে। অনাগত দিনত আশা কৰো এই অনুষ্ঠানটো আগবাঢ়ি যাব আৰু নৱ প্ৰজন্মই যাতে ইয়াৰ দায়িত্ব ল'ব পাৰে। নৱপ্ৰজন্মক আমি আকৰ্ষিত কৰাৰ বাবে হওক বা আমি নৱপ্ৰজন্মক আগুৱাই দিয়াৰ ক্ষেত্ৰত এই অনুষ্ঠানটো আজি বিশেষকৈ পতা হৈছে। আজি কিমানজনে ৰক্তদান কৰিব? অলৰেডি আমাৰ 13 জনে নাম আহিছে। আমি 13 জন ইতিমধ্যে তাতে ব্লাড ডোনেট কৰাৰ কাৰণে অংশগ্ৰহণ কৰিছো। এনেই আপোনাৰ ভাল নামটো? মোৰ ভাল নাম সাদিক হুছেইন। আপুনি উদ্যোক্তা? উদ্যোক্তা আচলতে ময়ে যদিও আছিলো, বিশেষকৈ লগতে আৰু মোৰ লগত আমাৰ কৃষ্ণাইৰ দাদা ভাইটিসকল আছে, আৰু লগতে আমাৰ শিক্ষাগুৰু, ইয়াত মোৰ শিক্ষাগুৰু আছে ফাজিল হক ছাৰ, তেখেত মোৰ শিক্ষাগুৰু হয়। এটা সময় মোৰ সতীৰ্থ আছিল। ইয়াত আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ আলী হুছেইন ছাৰ আছে, আমাৰ মজিবুৰ ছাৰ আছে। এতিয়া কথা হৈছে, আমি তেখেতসকলক আজি আচলতে আমন্ত্ৰিত কৰি আনিছিলো, যদিও তেনেকুৱা আমাৰ বিশেষ অসুবিধাৰ কাৰণে বা সময়ৰ অভাৱৰ কাৰণে হয়তো তেনেকুৱা স্পীচ দিব নোৱাৰো। তেখেতসকলে আমাক সদায় দিহা পৰামৰ্শ দিয়ে, আৰু তেখেতে সদায় আমাৰ যিকোনো ক্ষেত্ৰত আমি যিকোনো কামত উদ্যোগ লওঁ, তেখেতসকলে আমাক আগুৱাই দিয়াত যথেষ্ট চেষ্টা কৰে। আৰু তেখেতৰ দ্বাৰাই আমি হয়তো এটা সময়ত যিখিনি কৃষ্ণাইৰ কাম কৰি আছো, তেখেতসকলৰ কি মতে উপদেশ মতে আমি কামবিলাকত আগুৱাই গৈ আছো। ভূপেন হাজৰিকাৰ গীতৰ ভাষাৰেই কওঁ, মানুহে মানুহৰ বাবে। গতিকে সেই উদ্দেশ্য আগত ৰাখিয়ে আমি কৃষ্ণাইৰ কিছু সংখ্যক ব্যক্তি সচেতন নাগৰিক হিচাপে আমি ইয়াত এখন সজাগতা সভা আৰু লগতে ব্লাড ডোনেশ্যন কেম্প একেলগে আমি যুটীয়াভাৱে অনুষ্ঠিত কৰিছো। আৰু আমি আজিৰ এই অনুষ্ঠানটো সফল এইকাৰণে সফল, আমি ইয়াত বহু মানুহ বিচৰা নাছিলো। আমাক 100, 200, 500 মানুহ নালাগে। আমাৰ ইয়াত 50-60 গৰাকী সচেতন ব্যক্তি আহিছে, কিছু কলেজৰ ল'ৰা ছোৱালীও আছিল। আৰু যিখিনি মানুহ আহিছে সেইখিনি মানুহে, মই ভাবো যে এই মানুহবিলাকে একোটা অঞ্চলক নেতৃত্ব দিয়া মানুহ। এতিয়া ছাত্ৰ সংগঠনৰ বহু কেইগৰাকী কৰ্মকৰ্তা মুৰব্বী ইয়াত আহিছে। গতিকে সেই মানুহখিনিয়ে একোটা অঞ্চলত প্ৰতিনিধিত্ব কৰি আহিছে। গতিকে তেওঁলোকে এই বিষয়ত অলপ গুৰুত্ব দিলে যথেষ্ট আগবাঢ়ি যাব পাৰিম। আৰু আমাৰ উদ্দেশ্যটোৱে হ'ল যে মানুহক সচেতন কৰা। এতিয়া প্ৰতি ঘৰতে বেমাৰী থাকে, তেনেকে তেজ দিব পৰা মানুহো থাকে, কিন্তু মানুহবিলাকৰ ভয় ভাৱৰ কাৰণে সেই তেজ দিয়া কামটো তেওঁলোকে নিজে নকৰি আনৰ ওপৰত নিৰ্ভৰ কৰে, বিচাৰি হাবাথুৰি খায়, কেতিয়াবা কিনিবলৈ চেষ্টা কৰে। কিন্তু আমি জানো যে প্ৰতিগৰাকী ব্যক্তিয়ে সুস্থ সবল অৱস্থাত থকা প্ৰতিগৰাকী ব্যক্তিয়ে তেজ দিব পাৰে। গতিকে নিজৰ নিজৰ ঘৰৰ যেতিয়া প্ৰয়োজন হ'ব, প্ৰত্যেকে নিজৰ নিজৰ ৰোগীবিলাকক যদি তেজ দিয়া আৰম্ভ হয়, তেতিয়াহ'লে হয়তো তেজৰ কাৰণে কোনো ৰোগী নমৰিব। গতিকে সেই উদ্দেশ্য আগত ৰাখিয়ে আমি এই অনুষ্ঠানটো আয়োজন কৰিছো। আৰু অদূৰ ভৱিষ্যতে ইয়াক কৃষ্ণাইয়ে নহয়, সমগ্ৰ হাবৰাঘাট অঞ্চলত যাতে এইটো এটা শক্তিশালী ৰূপত আমি এই অনুষ্ঠানটো আগবঢ়াই লৈ যাব পাৰো। প্ৰতিগৰাকী ব্যক্তিক যাতে আমি এই বিষয়টো আমাৰ এই মনোভাৱটো আমি জনাব পাৰো, তাৰ কাৰণে আমি সদায় চেষ্টা অব্যাহত ৰাখিম। আৰু এই ক্ষেত্ৰত যথেষ্ট সংখ্যক ৰাইজৰ সঁহাৰি পাইছো, আৰু বিশেষকে শিক্ষিত চামৰ যিখিনি সঁহাৰি সেইখিনি উল্লেখনীয়। কাৰণ এইখিনি মানুহেই আচলতে সমাজ পৰিচালিত কৰি আছে। গতিকে সেই মানুহখিনি আজিৰ এই সভাত আমাক উপস্থিত হৈছে বা সহায় সহযোগিতা আগবঢ়াইছে। গতিকে আমি সফল হোৱা বুলি অনুভৱ কৰিছো, আৰু অদূৰ ভৱিষ্যতেও ৰাইজৰ এনেদৰে সহায় সহযোগিতা কামনা কৰিছো। সঁচাকে আজি মই গৌৰৱ অনুভৱ কৰিছো এই কাৰণে যে ৰক্তদান জীৱন দান,
গরিবৰ ত্ৰাণকৰ্তা এই কথাষাৰ আগত ৰাখি আজি কৃষ্ণাই অঞ্চলৰ যিসকল যুৱক সচেতন নাগৰিকে আজিৰ যি ৰক্তদান সভা আয়োজন কৰিলে মই তেখেতসকললৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিসকলে ৰক্ত দিব ওলাইছে বা দিম বুলি প্ৰতিশ্ৰুতি দিছে, ইতিমধ্যে ঘোষণা কৰা মতে 13 জনে দিছে নাম, গতিকে তেওঁলোককো মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল এই ব্লাডখিনি যিহেতু ব্লাড বেংকলৈ যাব, এই ব্লাডখিনি যাতে সঠিকভাৱে ব্যৱহাৰ হয় তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু যিসকল পাবলগীয়া ব্যক্তি ৰক্তৰ অভাৱত বেমাৰত ভুক্তভোগী হৈ হাবাথুৰি খাবলগীয়া হয়, তেখেতসকলে যাতে এই ব্লাডখিনি সময়মতে পায় তাৰ বাবে মই চৰকাৰী বিভাগক মই অনুৰোধ জনাইছোঁ। লগতে এই অঞ্চলৰ যুৱকসকল এই অনুষ্ঠানটি যাতে আৰু অদূৰ ভৱিষ্যতলৈ আগবঢ়াই লৈ যাব পাৰে তাৰ বাবে মই আশীৰ্বাদ দি ধন্যবাদ জ্ঞাপন কৰিলোঁ। সকলোৰে তেজৰ ৰং ৰঙা। এই তেজৰ ৰং ৰঙাটোক আমি আজি প্ৰতীকী হিচাপে লৈ কৃষ্ণাইৰ চিন্তাশীল ব্যক্তিসকলে আজি একত্ৰিত হৈ আজি এই ৰক্তদান শিবিৰটো আমি আৰম্ভ কৰিছোঁ। যিদিনা হস্পিটেলৰ বিচনাত নিজৰ মানুহে এটোপাল তেজৰ বাবে ছটফট কৰে, তেওঁলোকে বুজি পায় 1 ইউনিট তেজৰ মূল্য কিমান। সেয়েহে সেই কথাখিনি আজি আমি আমাৰ সভাত উত্থাপন কৰি আমি উঠি অহা চামক তেওঁলোকৰ তেজ এটা ইউনিট দিয়াৰ কাৰণে আমি তেওঁলোকক পৰামৰ্শ আগবঢ়াইছোঁ। যদি এজন ব্যক্তি সুস্থ সবল হৈ থাকে, তেওঁৰ উচ্চতা, ওজন আৰু হিমোগ্লোবিন এই তিনিটাৰ যদি সব জোখ ঠিকে থাকে, তেতিয়াহ'লে প্ৰতিগৰাকী ব্যক্তিয়ে এটাকৈ ইউনিট ৰক্ত দিব পাৰে। এই কথাটোকে আমি আজি প্ৰতিপন্ন কৰিব খুজিছোঁ। আজিৰ যিখন সভা তাত উল্লেখ কৰা হৈছে কথাবোৰ, আৰু সেই কথাখিনিকে সৰগত কৰি আজি যি 13টা ইউনিট দিব ওলাইছে, প্ৰথম খচটোত আমি সফলতা অৰ্জন কৰিছোঁ বুলি অনুভৱ কৰিছোঁ। আমাৰ সন্মানীয় আব্দুল আহমেদ ডাঙৰীয়াক মঞ্চত মাতিছোঁ, তেখেতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰক।